নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি চতুৰ্থ শ্ৰেণীৰ নৱম পাঠহ পাঠটো তোমালোকলৈ আগবঢ়াইছোঁ। বিদ্যুৎ আৰম্ভণিৰ পৰা শেষলৈকে চাবা। নৱম পাঠহ বালচিনক। ইয়াত তোমালোকে কমেণ্টত কৰি লিখিছা যে পাঠটোৰ অসমীয়া অনুবাদ আৰু ভাল ধৰণে বুজাই দিব লাগে। গতিকে ইয়াত অসমীয়া অনুবাদটোৰ তোমালোকৰ বিশেষ প্ৰয়োজন নাই মানে আমি এইটো গীত হিচাপে মুখস্থ কৰিব লাগে আৰু ঠিক তেনেধৰণে পৰীক্ষাটোত লিখিব লাগে। তথাপিতো ইয়াৰ কিছুমান শব্দ, যিখিনি শব্দ আমি অৰ্থ জনাটো দৰকাৰ, তেতিয়া পঢ়ি ভাল লাগিব। বালশুনকম বালশুনক বালশুনক কিংকৰুতিৰে সৌৰস্য আগমনে কিংকৰুতিৰে ভৌ ভৌ ভসামি সৌৰ আগতে তস্য পাদং গৃহীণামি। অৰ্থাৎ বালশুনক বুলি কাৰ কথা কোৱা হৈছে? এটা কুকুৰৰ কথা কোৱা হৈছে। বালশুনক কিংকৰুতি, সেই কুকুৰটোৱে কি কৰে? সৌৰস্য আগমনে কিংকৰুতি, চোৰ আহিলে কি কৰে? ভৌ ভৌ বচামি চোৰ আগতে, ভোক ভোককৈ ভোকে তস্য পাদং গৃহীণামি, তাৰ ভৰিত গৈ ধৰেগৈ। মাৰ্জাৰ কিংকৰুতি, মাৰ্জাৰ মানে হ'ল মেকুৰী। মেকুৰী কি কৰিলে? মূষকস্য আগমনে কিংকৰুতি, নিগনি আহিলে কি কৰে? তুষ্টিং তিষ্ঠামি শব্দং নকৰোমি মূষকং খাদামি মেও মেও মেও, মনে মনে ৰৈ থাকিম শব্দ নকৰাকৈ আৰু নিগনি খাম মেও মেও কৰিম। চিকুৰ চিকুৰ কিংকৰুতিৰে ফলস্য দৰ্শনে কিংকৰুতিৰে শীঘ্ৰং ধাৱামি সৰ্বং খাদামি উদৰং পুৰয়িতুম চিল চিল চিল। অৰ্থাৎ চিকুৰ মানে আমি যাক কেৰকুটুৰা বুলি কওঁ। কেৰকুটুৰাটো কি কৰে? ফল দেখাৰ লগে লগে সি কি কৰে? শীঘ্ৰং ধাৱামি, মই দৌৰি যাওঁ, সকলো খাওঁ আৰু পেটটো পুৰ হোৱাৰ পিছত চিল চিলকৈ শব্দ কৰোঁ। কৃষ্ণ কাক কিংকৰুতিৰে, কৃষ্ণ কাক মানে হ'ল ক'লা কাউৰী। ক'লা কাউৰীয়ে কি কৰে? মালিন্য দৰ্শনে কিংকৰুতিৰে, মালিন্য হ'ল কীট পতংগ যাক কোৱা হৈছে। সূক্ষ্মং পশ্যামি সৰ্বং খাদামি, মনে মনে বা সূক্ষ্ম দৃষ্টিৰে চাওঁ আৰু সকলো খাওঁ। কাহলং ঘোচয়ামি কা কা কা, আৰু কা কা কৰি চিঞৰোঁ। বালসূৰ্য কিংকৰুতিৰে, বালসূৰ্য মানে সৰু সূৰ্যটোৰ কথা কৈছে। সৰু সূৰ্যটোৱে কি কৰে? সৰ্বং দৃষ্টোৱা কিংকৰুতি, সকলোবোৰ দেখি কি কৰে? কিৰণস্য স্পৰ্শনেন তোষয়ামি ভূ মুদেন হাসামি হা হা হা। কিৰণস্য স্পৰ্শনেন, পোহৰ স্পৰ্শ পোৱাৰ লগে লগে সকলো দেখি আনন্দিত হয় আৰু সেইবোৰ সকলোবোৰ দেখি কি কৰে? বালসূৰ্যই হাঁহি থাকে। এইটো গীতৰ সুৰত আচলতে গাব লাগে। গীতৰ সুৰত গালে কেনেকুৱা লাগে? বালশুনক কিংকৰুতিৰে সৌৰস্য আগমনে কিংকৰুতিৰে ভৌ ভৌ ভসামি সৌৰয়াগতে তস্য পদং গৃহীণামি সৌরয়াগতে। মার্জার কিংকরুতিরে মূষকস্য আগমনে কিংকরুতিরে তুষ্টিং তিষ্ঠামি শব্দং ন করুমি মূষকং খাদামি মেও মেও মেও। শিকুর কিংকরুতিরে ফলস্য দর্শনে কিংকরুতিরে শীঘ্রং ধাবামি সর্বং খাদামি উদরং পুরয়িতুম সিল সিল সিল। কৃষ্ণ কাক কিংকরুতিরে মালিন্য দর্শনে কিংকরুতিরে সূক্ষ্মং পশ্যামি সর্বং খাদামি কাহলং ঘোষয়ামি কা কা কা। বালসূয় কিংকরুতিরে সর্বং দৃष्ट्वा কিংকরুতিরে কিরণস্য স্পর্শনেন তোষয়ামি ভূ মুদেন হাসামি হা হা হা। এনেধৰণে গীতটো গাই পেলাই গীতৰ সুৰত গাই ভাল লাগিব আৰু সহজে কণ্ঠস্থ হ'ব। উত্তৰখিনি চোৱা যে কস্য আগমনে শুনকঃ ভসতি, সৌৰস্য আগমনে শুনকঃ ভসতি, কস্য দৰ্শনে চিকুৰঃ শীঘ্ৰং ধাৱতি, ফলস্য দৰ্শনে চিকুৰঃ শীঘ্ৰং ধাৱতি। কাকঃ কিং সূক্ষ্মং পশ্যতি, কাকঃ মালিন্যং সূক্ষ্মং পশ্যতি।
মাৰ্জাৰহ কিং খাদতি মাৰ্জাৰহ মূষকং খাদতি মূষকঃ সৰ্বং দৃষ্ট্বা কহ হসতি বালসূৰ্যঃ সৰ্বং দৃষ্ট্বা হসতি। তাৰপিছত আছে পৰস্পৰং মেলয়িতুম কৃষ্ণ কাকঃ কাহলং ঘোষয়তি বালসূৰ্যঃ হসতি বালশুনকঃ ভসতি চিকুৰঃ শীঘ্ৰং ধাৱতি মাৰ্জাৰহ তুষ্টিং তিষ্ঠতি। গতিকে পিছত গীতটো ভাল ধৰণে কণ্ঠস্থ কৰিবলৈ দিয়া হৈছে। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম। চেনেলটো চাই থাকিব আৰু কিবা প্ৰশ্ন থাকিলে জানিব লাগে থাকিলে কমেণ্ট কৰি জনাবা। নমো নমঃ।